Hello everyone. এৰি আৰু আসাম পুলিচৰ এছআইৰ কাৰণে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আনকিক লাইফ চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজত লৈ আহিছোঁ। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি ল'ব। চ' আমি জিকে পাৰ্টটো আলোচনা কৰি আছোঁ কাৰণ মষ্ট ইম্পৰ্টেণ্ট জিকেৰ পৰা কিমান কুৱেশ্যন আহে আপোনালোকে জানে। গতিকে জিকেৰ পাৰ্টটো যদি আপোনালোকে ভালকৈ নাচায় তেনেহ'লে আপোনালোকে সৰু সৰু কুৱেশ্যনবিলাকো এৰি থৈ আহিলে আপোনালোকৰ ডাঙৰ বিপদ হ'ব পাৰে কাৰণ এইবাৰ নিগেটিভ মাৰ্কিং আছে আপোনালোকে জানে। গতিকে আমি ক্লাছটো আজি ষ্টাৰ্ট কৰিছোঁ। চ' আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো লৈ। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগ বন্ধু। প্ৰথম কুৱেশ্যনটো হৈছে কোষত জিনীয় তথ্য কঢ়িয়াই নিয়াৰ বাবে তলৰ কোনটো দায়বদ্ধ? হুইচ অফ দ্য ফলোইং ইজ ৰেছপনচিবল ফৰ কেয়াৰিং জেনেটিক ইনফৰমেশ্যন ইন চেলছ? ইয়াৰ ভিতৰত কোনটো দায়বদ্ধ? মই কাৰেক্ট এনচাৰ দিয়াৰ আগতে এনচাৰবোৰ দিবলৈ ট্ৰাই কৰিবা। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে DNA। অ'কে, DNA মানে কি বস্তু? এইটো হৈছে জিনীয় তথ্য কঢ়িয়াই নিয়াৰ বাবে DNA দায়বদ্ধ। গতিকে কোষত যেতিয়া জিনীয় তথ্য কঢ়িয়াই নিব লাগে তেতিয়া ইয়াৰ দায়বদ্ধতা কোনে অৱলম্বন কৰে? DNA অৱলম্বন কৰে। DNA ফুল ফৰ্ম কি আপোনালোকে মোক কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ষ্টাডি অফ দ্য ইণ্টাৰেকশ্যন বিটুইন লিভিং অৰ্গেনিজিম এণ্ড ইয়াৰ এনভাইৰনমেণ্ট চেল? জীৱিত জীৱ আৰু ইহঁতৰ পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়নক কি বোলা হয়? মষ্টলি কমন কুৱেশ্যন। ইয়াৰ ভিতৰত কি বোলা হয়? শুদ্ধ উত্তৰটো হৈছে ইক'লজি বুলি কোৱা হয়। কি বুলি কোৱা হয়? ইক'লজি। মষ্ট ইম্পৰ্টেণ্ট কিন্তু মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে সোণৰ পাৰমাণৱিক প্ৰতীক কি? হোৱাট ইজ দ্য অটমিক চিম্বল ফৰ গ'ল্ড? গ'ল্ডক আমি ৰাসায়নিক কোনটো প্ৰতীকেৰে আমি গম পাওঁ যে এইটো গ'ল্ড? এই কাৰেক্ট এনচাৰটো হৈছে য়েছ, AU। AU হৈছে গ'ল্ড। নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং ইলেক্ট্ৰিক কাৰেণ্ট? বৈদ্যুতিক প্ৰবাহ জুখিবলৈ SI একক কি? কি ব্যৱহাৰ কৰা হয়? কি SI একক ব্যৱহাৰ কৰা হয় বৈদ্যুতিক প্ৰবাহ জুখিবলৈ? কাৰেক্ট এনচাৰটো হৈছে এম্পেয়াৰ। কি? এম্পেয়াৰ। মনত থাকিব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী কম্পনেণ্ট অফ দ্য আৰ্থছ এটমস্ফিয়াৰ? বা পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি? এইটো কিন্তু অকণমান গুৰুত্ব দিবলগীয়া। পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি? মষ্টলি এইটো কমন কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং টেম্পাৰেচাৰ? আমি উষ্ণতা জুখিবলৈ কি SI একক ব্যৱহাৰ কৰোঁ? আমি গৰম বস্তুৰে জুখিবলৈ কি ব্যৱহাৰ কৰোঁ? উষ্ণতা গৰম তাপমাত্ৰা জুখিবলৈ কাৰেক্ট এনচাৰটো হৈছে কেলভিন। কেলভিন SI একক ব্যৱহাৰ কৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ টেবল চেল্ট? নিমখৰ ৰাসায়নিক সূত্ৰ কি? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। নিমখৰ ৰাসায়নিক সূত্ৰটো বহুতে নাজানে। ইয়াৰ মনত ৰখাটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট। নিমখৰ ৰাসায়নিক সূত্ৰটো হৈছে NaCl। অ'কে, NaCl হৈছে নিমখৰ ৰাসায়নিক সূত্ৰ। নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য প্ৰচেছ অফ কনভাৰ্টিং এ ছলিড ডাইৰেক্টলি ইনটু এ গেছ কল? কঠিন বস্তু এটাক পোনপটীয়াকৈ গেছলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াটো কি বোলা হয়? শুদ্ধ উত্তৰটো হৈছে ছাবলিমেশ্যন। কি বুলি কোৱা হয়? ছাবলিমেশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং ফ্ৰিকুৱেঞ্চি? কম্পাংকৰ SI একক কি? কম্পাংকৰ SI একক হৈছে য়েছ, কাৰেক্ট এনচাৰ হৈছে হাৰ্টছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চাইণ্টিষ্ট প্ৰপ'জ দ্য থিয়ৰী অফ জেনেৰেল ৰিলেটিভিটি? কোনজন বিজ্ঞানীয়ে সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে এলবাৰ্ট আইনষ্টাইন। কোনে? এলবাৰ্ট আইনষ্টাইনে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? এইটো আমি সকলোৱে জানো মাৰ্চক ৰঙা গ্ৰহ বুলি জনা যায়। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি?
একদম কাৰেক্ট স্কিন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ তলৰ কোনটো নৱীকৰণযোগ্য শক্তি উৎস yes solar power next কুৱেশ্যনটোলৈ আহিছোঁ which subatomic particle has a negative charge কোনটো উপপৰমাণু কণিকাৰ ঋণাত্মক আধান আছে ঋণাত্মক আধান কোনটোত আছে yes ইলেক্ট্ৰনত ঋণাত্মক আধান আছে next কুৱেশ্যনটোলৈ আহিছোঁ what is the process by which planet release water vapor in the atmosphere called উদ্ভিদে বায়ুমণ্ডললৈ জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় কাৰেক্ট এনসাৰটো হৈছে ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয় সো এয়া আছিল আজিৰ কেইটামান সায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যি এডিএৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট গতিকে যদি আমাৰ সায়েন্সৰ সিৰিজটো লাগে তেনেহ'লে কমেণ্ট কৰিব সো আমি ক্লাছবোৰ লৈ আহিম যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে আনকি ক্লাছ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই